এটা কি সুন্দরকে কেজি হয়েছে না কি এইবিলাক বিকাশ চাটনি মাংস বনাম এয়া লোকেল মুৰ্গী ঘৰৰ আৰু ইয়াতে মছলাখিনি সানি ল'ম এতিয়া আদা নহৰু জলকীয়া তামাম বৰষুণ এইখিনি সানি লওঁ গোটেই মছলাখিনি ইয়াতে দিছোঁ সোমাই সানি লওঁ এতিয়া বনাম জুইত খৰিৰ জুইত কি জুই উঠিছে তামাম পিঁয়াজ শুকান জলকীয়া ঢালি দিওঁ সলিড মাংস একদম লা 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 হ্যাঁ পড়ি গলা খৰিচা বাঁহৰ খৰিচা মেৰে পিটিকা বনাম কি ধুনীয়া গোন্ধ ওলাইছে মোৰ এইখিনি মজা বস্তু हम लोग कर रहे डिनर देखो लोग चिकन पिटिका दाल नेमू सलाद हेलो सेशन तो ভালো হয়েছে So hello my dear friends, namaskar, good morning and welcome to my new vlog. So guys, रातिर पर vlog to start करिছো আজি और मैं आई हूँ थोड़ा क्या करूँ मतलब सुबह सुबह उठ के और रेनी सीजन है क्लाउडी है एकदम बारिश ही बारिश हो रहा है हमारे आसाम में गाइस मुंबई में भी मतलब पूरे इंडिया में शायद यही हाल है इंडिया में क्या पूरे वर्ल्ड में यही हाल है अभी फ्लाड গুৱাহাটীখনতো পুৰা তল গৈছে মিৰ্জাখন তল গৈছে ভিআইপিখনো বোলে তল গৈছে সব তল গৈছে পানীত অৱস্থা সিচুৱেশন বহুত বেয়া হা কি হৈছে ওলাই যায় ৰ সব বৰশী বাবলৈ আহিছো গাইস বৰশীকে বাও টাইম পাছ কৰো এনেকে যে তোমালোকে খেলি থাকা ইমান জংগল হৈছে মহ ধুনীয়াৰ ভেবা কিন্তু আমাৰ পুখুৰীটো তল নাযায় কেতিয়াও ন এইটো তল যাব লাগিলে দুনিয়া তল যাব লাগিব নাযাবি চাইডত বেছি ব্ৰেকফাষ্ট এয়া বৰা কণা ভাত আৰু চাহ জুমুনে ভাত খাই আছে ৰাতিৰ মাংস দাইল আলু পিটিকা কি ধুনীয়া আজি বতৰ আজি ন ঠাণ্ডা ঠাণ্ডা মাইক কোৱা এইটো মাইক মাইক
হেল্ল' কোৱা হেল্ল' গান দিয়া হা ক'ত দিব লাগে বা এইটো গান বুলি ভাবি আজি মাছকেইটা নুঠে কালি 3টা পালো আজি নাই তাকো ছাগলী কি খাইছা কি খাইছে ছাগলী হৰিণী কাজলী পাখেৰি ভাল লাগে So guys, মই আজি এটা লাউৰ পাতৰ ধুনীয়া এটা চাটনি দেখাই আছো আপোনালোকক চাই থাকিব মিঠাতেল দিলে এতিয়া দিম শুকান জলকীয়া আৰু দিম পিঁয়াজ দিম ঢেৰ সাৰা নহৰু ये देखो ढेर सारा गार्लिक ये ढेर सारा कलौंजी साथ में थोड़ा मीठी भी है मीठी नहीं देना था लेकिन मिक्स हो गया मतलब मिक्स था पहले से ही নহৰুকেইটাত এতিয়া বেছি টেষ্টি লাগিব মানে সো এয়া লাউৰ পাত লৈছো ধুই পেলাই কাটি লৈছো মই এইখিনি এতিয়া ইয়াতে দিম অলপকে দিম কেৰাহীটো সৰু আছে মানে ডাঙৰ কেৰাহী দিব লাগিছিলে সৰুটোতে বনাই দিলো আৰু সোৱাদ অনুযায়ী নিমখ পিছত দিম হালধি খিনি মই সিজিবলৈ দিম লো ফ্লেমত ধুনীয়াকে লাউৰ পাতখিনি ভজা হৈ গ'ল মই এতিয়া এইখিনি পিচিব লাগিব এইখিনি এতিয়া পিছি লম জাৰত ধুনীয়াকে तो हमारा चटनी रेडी हो गया है गाइस ये देखो एकदम बढ़िया पीसा है एकदम गुड़ा हो गई धुनिया এইখিনি তামাম টেষ্টি চাটনি একবাৰ বনাই খাই চাব এনেকৈ আৰু এই চাটনি আৰু ভাতেৰে মানে ভাতকেইটা খাব পাৰি বোলে একো দৰকাৰ নাই से ही ट्राई करेंगे बताइए ब्लैक पेपर लाल लाल के भाजी बने
ये देखो। আজি দুপৰীয়াৰ এয়া থালিখন, এয়া দাইল, ৰঙা ৰঙা কণী, জ্বলা নহৰু, আৰু ইয়াতে জিকা ভাজি, কচু, পুঁই শাক ভাজি আছে, আৰু এয়া মোৰ স্পেচিয়েল আজি ৰঙালাও পাতৰ চাটনিটো একদম য়ামি য়ামি হৈছে। মই খাই পেলাই দেখাম। আৰু কঁঠালৰ গুটি লাও পাতৰ খাৰ আছে, আৰু এয়া মাছ য়ামি য়ামি फ्राई। तो ये खाओ दे, खाते हैं अभी। पहले मैं यम्मी वाला चटनी खा के बताती हूँ। ভাতকেইটা একদম গ্ৰীণ গ্ৰীণ কৰি পেলাই এনেকে সানি ল, এনেকে সানি পেলাই গ্ৰীণ গ্ৰীণ কৰি পেলাই খাবি। কি মাছ লাগিছে। এইটোৰ আঞ্জা নালাগে, এইটোৰ লগত জানা না। মোৰ আঞ্জাখিনি নাসানিবি, অকল সুদা ভাত আৰু চাটনিখিনি এনেকে সানিবি। এনেকে সুদা ভাতৰ লগত গ্ৰীণ গ্ৰীণ ভাতকেইটা সেউজীয়া সেউজীয়া কৰি পেলাই খাবি। एक बार जरूर ट्राई करना ऐसा, ये वाला चटनी। बनाइছা लाडू, वाह बन लाडू बनाइছে। तो गाइस अभी करते हैं ब्लॉग को एंड। आई होप आज का ब्लॉग आप लोगों को पसंद आया होगा। अगर पसंद आए तो लाइक कर देना, चैनल को सब्सक्राइब कर देना। मिलते हैं नेक्स्ट ब्लॉग में, तब तक के लिए बाय बाय फ्रेंड्स। थैंक यू सो मच फॉर वॉचिंग, लव यू ऑल, बाय।